ডিগারি চিকিৎসালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক ডিগারি চিকিৎসালয়ত ঔষধৰ ব্যৱস্থা কৰক ডিগারি চিকিৎসালয়ত স্থায়ী জিএনএম নাৰ্ছৰ নিযুক্তি কৰক ডিগারি চিকিৎসা এক বৃহত্তৰ জ্বলন্ত সমস্যা যে ঢিকাৰী চাহ বাগিচাৰ চিকিৎসালয়ৰ ক্ষেত্ৰত যি বাগিচাৰ কৰ্তৃপক্ষৰ যি গাফিলতি এই গাফিলতিৰ প্ৰতিবাদত আজি ছাত্ৰ সন্থাৰ ঢিকাৰী উপশাখাই আজি ধৰ্ণা কাৰ্যসূচী লৈছে। আমি দুৰ্ভাগ্যৰ বিষয় আজি এই ধৰ্ণা কাৰ্যসূচীত তেওঁ বাগিচাৰ কৰ্তৃপক্ষসকলে উপস্থিত থাকিব লাগিছিলে, কিন্তু তেওঁলোকৰ হেমাহি আৰু কাৰ বলত কাৰ ছত্ৰছায়াত তেওঁলোকে ইমান ফুটনি দেখাইছে যে তেওঁলোকে শ্ৰমিকে প্ৰতিবাদ কৰিছে, কিন্তু আজি আহি এতিয়ালৈকে বৰ্তমান উপস্থিত হোৱা নাই। আমি সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদৰ যোগেদি, যদি অনাগত দিনত যদি এই চাহ শ্ৰমিকৰ চিকিৎসালয়ৰ ক্ষেত্ৰত বা বিভিন্ন সমস্যাবিলাক যদি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে বাগিচাৰ মালিকসকলক আমি ইয়াৰ পৰা আমি খেদি পঠাবলৈ সাজু হৈ আছোঁ। আমি এই ক্ষেত্ৰত চৰকাৰকো অনুৰোধ জনাব বিচাৰিছোঁ, চৰকাৰে বিভিন্ন সময়ত বাগিচাৰ হস্পিটেলবিলাকক NRHM আৰু আৰোগ্য মন্দিৰলৈ উন্নতি কৰিবৰ কাৰণে যি চেষ্টা চলাইছে তাক আমি ধন্যবাদ জনাইছোঁ, কিন্তু বাগিচাৰ যিবিলাক চিকিৎসালয় আজি ঢিকাৰী চাহ বাগিচাৰ এই চিকিৎসালয়খন জৰাজীৰ্ণ অৱস্থাত আছে, আমি ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ চৰকাৰক যাতে এই চিকিৎসালয়খনো আৰোগ্য মন্দিৰলৈ উন্নতিকৰণ বা NRHMলৈ উন্নতিকৰণ কৰক আৰু ইয়াত থকা চিকিৎসালয়খনত বিভাগীয় যিবিলাক বিষয়া আছে সেইবিলাক নিয়োগ কৰি অতি শীঘ্ৰে শ্ৰমিকৰ এক স্বাস্থ্যজনিত সমস্যাৰ পৰা সমাধান ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা কৰিব বুলি আজি এই প্ৰতিবাদৰ যোগেদি আমি চৰকাৰক আহ্বান জনালোঁ। একমাত্ৰ চিকিৎসালয় এইখন চিকিৎসালয় হৈছে আপোনাৰ চাৰিগৰাকী মালিক পক্ষৰ অধীনত চলি থকা এখন একমাত্ৰ চিকিৎসালয়, যি চিকিৎসালয়ত মালিক পক্ষই চাৰিগৰাকী মালিক পক্ষই গা হেৰেগা দি থকা আজি পৰিলক্ষিত হৈছে, আজি কেইবা বছৰৰ পৰিলক্ষিত হৈছে। তাৰ ফলতো তেওঁলোকে শ্ৰমিকৰ লগত যি অন্যায় কৰি আছে, এই অন্যায় আমি ক্ষোভিত হৈ আজি অসম জাতীয় ছাত্ৰ সন্থাৰ আৰু চাহ শ্ৰমিকৰ সহযোগিতাত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু যি জৰাজীৰ্ণ অৱস্থাত থকা এই হস্পিটেলখনত আজি এগৰাকী ৰোগীও চিকিৎসা সেৱা কৰিব নোৱাৰে, যি এখন সুৰক্ষিত বেড নাই, এখন এটা বিজুলী ব্যৱস্থা নাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই। এনে ক্ষেত্ৰত এই চিকিৎসালয় বৰ্তমান সময়ত পৰিচালিত হৈ আছে এগৰাকী ৰিটায়াৰমেণ্ট GNM নাৰ্ছ, যিগৰাকী GNM নাৰ্ছৰ সহযোগত বাগিচা কৰ্তৃপক্ষই এই চিকিৎসা সেৱা আগবঢ়াই আছে। এনে ক্ষেত্ৰত আমাৰ চাহ শ্ৰমিকৰ ওপৰত এক ভয়ংকৰ আৰু এক দুখৰ বিষয় যে তেওঁলোকৰ মৃত্যুৰ ভাবুকি আহি পৰিলক্ষিত হৈছে, মৃত্যুৰ ভাবুকিৰ লগত তেওঁলোকৰ খেলা কৰি থকা হৈছে আৰু এনে ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই কিন্তু মৌন ব্ৰত পালন কৰিছে।